ধন্যবাদ জনাইছোঁ। তো আমি নগাঁও জিলাখনত আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা যিখিনি আমি পদক্ষেপ ল'ব লাগে, তো আমি আমাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ডৰ নিৰ্দেশাৱলী অনুসৰি যিখিনি কৰিব লাগে গোটেইখিনি কাম আমি কৰিছোঁ। প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈ আছে। তো আমাৰ হাই ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইবাৰ চূড়ান্ত পৰীক্ষাত মুঠ আমাৰ নগাঁও জিলাখনত 39টা চেণ্টাৰ আছে। তো তাতে আমাৰ 16,856গৰাকী ছাত্ৰ ছাত্ৰীয়ে তাতে অৱতীৰ্ণ হ'ব পৰীক্ষাত। আৰু তাতে আমাৰ টোটেল আমি চেণ্টাৰবিলাকত 500 ওপৰ যদি আমাৰ কেণ্ডিডেট আছে, তাতে আমি 2গৰাকীকৈ SO দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু 1000 যদি ওপৰ কেণ্ডিডেট আছে, তেতিয়াহ'লে আমি তাতে 3গৰাকীকৈ SO দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু সেই হিচাপত আমাৰ মুঠ 52গৰাকী আমাৰ ছুপাৰভাইজিং অফিচাৰ আমি তেনেকৈ ধৰণে নিয়োগ কৰিছোঁ। গতিকে আমি আমাৰ ফালৰ পৰা যিখিনি আমি প্ৰস্তুতি ল'ব লাগে আমি চেণ্টাৰসমূহক জনাই দিছোঁ, আৰু চেণ্টাৰসমূহেও সুন্দৰভাৱে প্ৰস্তুতি আৰম্ভ কৰিছে। আমি আমাৰ নগাঁও জিলাৰ সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ৰ লগত মই নিজেই কেইবাখনো বিদ্যালয়ত বা চেণ্টাৰত আমি ছুপাৰভিজন কৰিছোঁ, চাইছোঁ তেওঁলোকে সম্পূৰ্ণভাৱে প্ৰস্তুতি আৰম্ভ হৈছে। নিৰাপত্তা দিশসমূহৰ ক্ষেত্ৰত আমি DC ছাৰৰ অফিচত আমি এটা মিটিং কৰিছিলোঁ। SP ছাৰ তাতে আছিল। তো তেওঁলোকৰ ফালৰ পৰা সেইখিনি আমি চেণ্টাৰ লিষ্টসমূহ দি দিছোঁ। গতিকে তেওঁলোকৰ ফালৰ পৰা সেইখিনি নিৰাপত্তা হেৰি কৰিছে। প্ৰতিটো চেণ্টাৰত তেওঁলোকে পুলিচৰ ব্যৱস্থা কৰিছে। তো আৰু আমি তাতে যিখিনি প্ৰফিটেবল যিখিনি হেৰি আছে, নীতি নিৰ্দেশনা আছে যে চেণ্টাৰ কিমান কিলোমিটাৰ 500 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যে কেনেকুৱা কোনো ধৰণৰ হেৰি থাকিব নোৱাৰিব, ভেহিকুল থাকিব নোৱাৰিব, দোকান পোহাৰ থাকিব নোৱাৰিব, বা মানুহৰ এণ্ট্ৰি ক্ষেত্ৰত কেনেধৰণে কি হ'ব, এই গোটেইখিনি কথা নিৰ্দেশনা দিয়া হৈছে। SP ছাৰে সেইখিনি তদাৰক কৰি আছে। CC কেমেৰা আমাৰ প্ৰতিটো চেণ্টাৰতে ব্যৱস্থা কৰা হৈছে, আৰু বাউণ্ডেৰী ৱালৰো আমাৰ ব্যৱস্থা কৰা হৈছে। গতিকে সেইখিনি আমাৰ স্পৰ্শকাতৰ বুলি তেনেধৰণে নাই। তথাপি আমি কেইটামান পাঁচটামান চেণ্টাৰ আমি অলপ স্পৰ্শকাতৰ বুলি আমি ভাবিছোঁ। গতিকে তাতে আমি SP ছাৰক আমি জনাইছোঁ। সেই চেণ্টাৰকেইটাৰ নাম দিছোঁ তেখেতলোকক, আৰু তেখেতলোকে SP ছাৰৰ ফালৰ পৰা সেইখিনিত তেওঁলোকে তীক্ষ্ণ নজৰ তেওঁলোকে তাত ৰাখিব। আৰু এটা কথা, আপোনালোকে যিখিনি SO ইয়াতে নিয়োগ কৰিছে, SOখিনি কি বেচিছত নিয়োগ কৰা হৈছে? SOখিনি আমি আমাৰ যিসকল আমাৰ কলেজৰ হেৰি আছে, আমাৰ এছিষ্টেণ্ট প্ৰফেচৰ বা এছ'চিয়েট প্ৰফেচৰ আছে, বা হায়াৰ ছেকেণ্ডেৰী আমি ছাবজেক্ট টিচাৰো আমি কিছু সংখ্যক নিয়োগ কৰিছোঁ। গতিকে তেওঁলোকক আমাৰ ডিপাৰ্টমেণ্টেলৰ ফালৰ পৰা সেইটো আমি পৰ্টেলত হেৰি কৰিব লগা হয়। তেওঁলোকক আমি তেনেকৈ অনলাইন যোগে এপইণ্টমেণ্ট দিছোঁ। গতিকে তেওঁলোকে সেইমতে তেওঁলোকৰ দায়িত্বখিনি পালন কৰিব। কিমানজন এইবাৰ SO মুঠ আমাৰ 52গৰাকীক দিছোঁ। আৰু পৰীক্ষা অনুষ্ঠিত হৈ থকা সময়ত যদিহে ধৰক কিবা বিসংগতিপূৰ্ণ কাৰ্য হয়, তেতিয়া কি কৰিব আপোনালোকে? সেইখিনি ক্ষেত্ৰত আমি সদায় আমি সচেতন হৈ আছোঁ। আমি এটা কণ্ট্ৰল ৰুম হিচাপে আমি আছোঁ। তো আমি সকলো সময়তে আমি যিকোনো মুহূৰ্তৰ কাৰণে আমি ৰেডি আছোঁ। যদি কিবা তেনেকুৱা বিসংগতি বা কিবা হেৰি হয়, যে এইটো কাম ভুল কৰে বা কিবা তেনেকুৱা ধৰণৰ হয়, তাৰ কাৰণে আমাৰ কঠোৰ ব্যৱস্থা লোৱা হ'ব। ছাত্ৰ ছাত্ৰী হওক বা তাত যিসকল ব্যক্তি থাকিব, নিয়োগ কৰা ব্যক্তি থাকিব পৰীক্ষাৰ লগত জড়িত, তেওঁলোকে ইলেক্ট্ৰনিক কিবা ডিভাইচ তেনেকুৱা নাই সেইখিনি আমি বিদ্যালয়ত চেণ্টাৰত সোমোৱাৰ আগতেই ফিক্সিঙৰ ব্যৱস্থা কৰা হৈছে, তালাচীৰ ব্যৱস্থা কৰা হৈছে। তো তাৰ কাৰণে পুলিচ পাৰ্চনেল থাকিব, কিন্তু পুলিচ পাৰ্চনেল থাকিলেও তেওঁলোকে চেক নকৰে। তো আমাৰ বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰী বা আমাৰ বিদ্যালয় উন্নয়ন পৰিচালনা সমিতিৰ যিসকল সদস্য আছে, বা ওচৰৰ বিদ্যালয়ৰ কোনোবা যদি তেনেকুৱা শিক্ষক শিক্ষয়িত্ৰী আছে, তো তেওঁলোকক তাতে সেইখিনি ফিক্সিঙৰ কাৰণে বা তালাচীৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। আৰু সেইমতে তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ যাতে বস্তু ভিতৰত নিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হৈছে।